আজি আমি আৰ্টিকুল এ আৰু এনৰ ব্যৱহাৰ আজি আমি কেইটামান প্ৰব্লেম দিম। তোমালোকে যে এ আৰু এনৰ ব্যৱহাৰ কেইটা শিকালো, এতিয়া ব্যৱহাৰখিনি চবে পঢ়িছা নাই ঘৰত? চবৰ মনত আছে নহয়? এতিয়া তোমালোকক মই বুজি পাম যে তোমালোকৰ ব্যৱহাৰখিনি যেতিয়া তোমালোকক মই কেইটামান কুৱেশ্যন দিম, হয় নাই? কুৱেশ্যন দিয়াৰ পাছত বুজি পাম যে তোমালোকে কোনে কোনে এ আৰু এনৰ ব্যৱহাৰ আজি আমি এক্সাৰসাইজ কেইটা লৈ আহিছো এ আৰু এনৰ ব্যৱহাৰ। এতিয়া মই তোমালোকে এনসাৰ দিলে মই বুজিম যে তোমালোকে ঘৰত পঢ়িছা। লিখিছো কি আৰ্টিকুল এ আৰু এনৰ ব্যৱহাৰ। ইয়াত দিয়া আছে কি fill in the blanks with a or an, মানে ফিল মানে কি পূৰ্ণ কৰা, হয় নাই? ইন দি ব্লেংকস মানে খালী জেগাত, হয় নাই? উইথ এ অৰ এন, এ আৰু এন লৈ এই খালী জেগাবিলাক মানে পূৰ্ণ কৰিব কৈছে দেই, ভৰ্তি কৰিব কৈছে। ফিল মানে কি ভৰ্তি কৰি দিয়া, হয় নাই? ইন দি ব্লেংকস মানে কি খালী জেগা, হয় নাই? খালী ঠাইবিলাক মানে পূৰ্ণ কৰা। কিহেৰে পূৰ্ণ কৰিব কৈছে? এ আৰু এন। কিহেৰে? এ আৰু এন। আৰ্টিকুল দুটা দিছে, পাছত লিখিবি, আগত বুজি ল। এতিয়া এক নম্বৰ দিছে কি yesterday dash European called at my office. yesterday dash European called at my office. ইয়াত কোৱাচোন এ বহিব নে ইয়াত এন বহিব? কোৱা হে, কি বহিব কোৱা? এ বহিব, ইয়াত এ বহিব, হয় নাই? yesterday এই ইউৰোপিয়ান, yesterday এ বহিলে তোমালোকে পাৰিছা, মই বুজি পালো যে তোমালোকে বুজি পাইছে। এ কেলে বহিলে? ইয়াত কোনো এ দুবাৰ ৰিপিট হৈছে নেকি? ইউৰোপিয়ান ইউ, হয় নাই? ইউ উচ্চাৰণ হৈছে, ইয়াত কোনো দুবাৰ ৰিপিট নাই, গতিকে ইয়াত এ বহিব। যদি ইয়াত এ এটা উচ্চাৰণ হলেহেঁতেন বা ইয়াত আখৰ এ থাকিলেহেঁতেন তেতিয়া আমি কি বহালোহেঁতেন? এন। বুজি পালি নাই? yesterday এ ইউৰোপিয়ান কল এট মাই অফিচ, মানে যোৱাকালি এজন ইউৰোপীয় মানুহ এজন, হয় নাই? ইউৰোপিয়ান মানে কি? যোনে ইউৰোপ মহাদেশত, ইউৰোপ দ্বীপত বাস কৰে সিহঁতক কি বুলি কয়? ইউৰোপিয়ান বুলি কয়, হয় নাই? যোৱাকালি এজন ইউৰোপীয় মানুহে মোৰ অফিচত আহিছিল বা মতা হৈছিল। বুজি পালি নাই? এতিয়া ভাৰতবৰ্ষৰ প্ৰথম ইউৰোপিয়ান ভৰি দিয়া মানুহজন কোন আছিল? কোনে জানো? ভাৰতবৰ্ষত প্ৰথম ইউৰোপিয়ান এজন ভৰি দিয়া মানুহ কোন আছিল? ভাস্কৰ দা গামা, হয় নাই? ভাস্কৰ দা গামা ভাৰতবৰ্ষৰ প্ৰথম এজন ইউৰোপৰ পৰা আহি পিনে ভাৰতবৰ্ষৰ প্ৰৱেশ কৰিছিল, হয় নাই? ভাস্কৰ দা, মনত থবা এইবোৰ দেই, এইবোৰ জেনেৰেল নলেজ। এইটো লিখিলো আছতে, বুজি পালি নাই? ইয়াত এইটো কি আছামিজত লিখি দিব লাগে নেকি? যোৱাকালি এজন ইউৰোপীয় মানুহে মোৰ কাৰ্যালয়ত মতা হৈছিল লিখি দিব লাগে। ট্ৰেন্সলেশ্যন আহিলে তোমালোকে পাৰিবা, বুজি পাইছা নাই? যোৱাকালি এজন ইউৰোপীয় মোৰ অফিচত লৈ, যোৱাকালি এজন ইউৰোপীয় মোৰ কাৰ্যালয়ত আহিছিল বা মতা হৈছিল। আহিছিলে লিখি, যোৱাকালি মোৰ কাৰ্যালয়ত, মাই অফিচ বুলি কৈছে, হয় নাই? মোৰ কাৰ্যালয়ত এজন ইউৰোপীয় আহিছিল। এজন ইউৰোপীয় লিখিলি তোমালোকে? এজন ইউৰোপীয় মানুহ আহিছিল, ইউৰোপীয় মানুহ আহিছিল। মনত থাকিব? এ কেলে বহিলে বুজি পালি নহয়? বুজি পালি না? এ কেলে বহিলে পালি? হে, ইয়াত যদি এ থাকিলেহেঁতেন তেতিয়া আমি এন বহালোহেঁতেন, হয় নাই? আকৌ 2 নম্বৰ এটা মই এক্সাম্পল লৈছো, গিভ হিম ডেছ 1 rupee নোট। 2 নম্বৰ এক্সাম্পল, গিভ হিম ডেছ 1 rupee নোট। এইটো কোৱাচোন কি বহিব? গিভ হিম ডেছ 1 rupee নোট, ইয়াত এ বহিব নে এন বহিব? কোৱা। কোনে কৈছে এন?
এনে যধে মধে চিন্তা কৰি কেলে বহাইছে হয় নাই ভালকে চিন্তা কৰিলে কি বহাই ইয়াত এইটো পঢ়িব লাগিব 1 হয় নাই ইয়াত কিবা এ উচ্চাৰণ হৈছে নেকি এ উচ্চাৰণ হৈছে নেকি এ উচ্চাৰণ হোৱা নাই যদি আমি ইয়াত কি বহাম এ যদি ইয়াত এ উচ্চাৰণ হ'ব তেতিয়াহ'লে আমি এ বহাব নালাগে হয় নাই তেতিয়া কি বহাব লাগে এন বহাব লাগে ইয়াত একো এ উচ্চাৰণ হোৱা নাই আমি সেইকাৰণে নিশ্চিন্ত মনে আমি কি বহাব পাৰো এ গিভ হিম এ give him a give him a 1 rupee note give him a 1 rupee note give him মানে কি give মানে কি দিয়া give মানে কি দিয়া him মানে তাক হয় না দিয়া তাক কি দিয়া a 1 মানে এটা 1 মানে কি এটকিয়া রুপি মানে কি এটকিয়া নোট মানে কি পয়সা এটকিয়া নোট থাকে নাই তাক এটা এটকিয়া নোট দিয়া বুঝি পালি নাই গিফট মানে তাক এটা এটকীয়া নোট দিয়া হিম মানে তাক নহয় জানো হে মই কলো কি তোমাক তাক এটা এটকীয়া নোট দিয়া তাক এটা এটকীয়া 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 নোট নোট দিয়া হয় তাক মই এটা এটকীয়া নোট দিবলৈ কলো লিখিলো এইটো বুজি পালি নাই তাৰপিছত ওৱানৰ আগত কি বহিলে এ এটো কেলে বহিলে এ দুবাৰা ৰিপিট হোৱা নাই হয় নাই এ দুবাৰা ৰিপিট হোৱা নাই বুলি আমি কি বহালো এ বহালো মনত থাকিব চবৰে মই বুজি পাইছো তোমালোকে এইখিনি পাৰিছা হয় নাই আৰু আৰু দুটা মানে এইবোৰ লিখি লোৱাচোন এই 3 নম্বৰটো কোৱাচোন শ্রীলঙ্কা ইজ এর কি আইল্যান্ড শ্রীলঙ্কা ইজ দেশ আইল্যান্ড কি বহিব ইয়াত এ না এন বহিব এন কোনে কোনে এন বুলি কৈছে কোনে কোনে এ বুলি কৈছে ইয়াত কি বহিব এন আৰু এন বহিব ইয়াত এন কেলে বহালো তোমালোকে আই আছে হয় নাই আই মই আগতে কৈছিলো তোমাক যে এইটো চা এইটো চা এ আৰু যদি আই থাকে আখৰ যিকোনো এটা শব্দৰ আখৰ আগত যদি এ আৰু আই থাকিব আমি মই কি বহাব কৈছিলো এটা ত্ৰিদিক দিছিলো কি বহাব কৈছিলো এন চকু মুদি ইয়াত এন বহুৱাই দিব লাগিব একো কিবা চিন্তা কৰিব লাগে নেকি একো ইয়াত টেনচন ল'ব নালাগে ডাইৰেক্ট একদম চকু মুদি কি আই দেখিলি আই দেখাৰ লগে লগে ডাইৰেক্ট এন বুজি পালি নাই এন এটা কি হ'ব শ্রীলঙ্কা ইজ এন আইল্যান্ড মানে শ্রীলঙ্কা এটা কি কি হয় দ্বীপ হয় কি হয় এটা শ্রীলঙ্কা এটা কি হয় দ্বীপ দ্বীপ মানে কি 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 বুজি পোৱা সেই যে মনসাগৰ দ্বীপ বুলি সেই দ্বীপ নেকি কি দ্বীপ ক হা দ্বীপ কাক কয় আইল্যান্ড ইংলিছত দ্বীপটো কি বুলি কয় আইল্যান্ড দ্বীপ কাক কয় চাৰিওফালে যদি কিবা এটা যদি স্থল মাটি থাকিব দেই এই যে চাৰিওফালে যদি পানীয়ে ঘেৰি থব বুজি পালি নাই শুন চাৰিওফালে যদি পানীয়ে ঘেৰি থব সেই স্থলটো কি বুলি কোৱা হয় কি বুলি কয় দ্বীপ বুলি কয় কি বুলি কোৱা হয় দ্বীপ চাৰিওফালে যদি পানী হয় নাই ঘেৰি থব সেই স্থলটো কি বুলি কোৱা হয় দ্বীপ এতিয়া কোৱাচোন বিশ্বৰ ভিতৰত আটাইতকৈ ডাঙৰ দ্বীপটোৰ নাম কি মহাদ্বীপ কোৱা নাই মই দ্বীপৰ কথা কৈছো দ্বীপ পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ দ্বীপটোৰ নাম কি গ্ৰীণলেণ্ড পৃথিৱীৰ ভিতৰত আটাইতকৈ দ্বীপটোৰ নাম কি গ্ৰীণলেণ্ড আকৌ যদি মই কম পৃথিৱীৰ ভিতৰত হয় নাই পৃথিৱীৰ ভিতৰত নদীত থকা ডাঙৰ দ্বীপটোৰ নাম কি মাজুলী বুজি পাইছা নে নদীত থকা পৃথিৱীৰ ভিতৰত ডাঙৰ দ্বীপটোৰ নাম কি আটাইতকৈ মাজুলী দ্বীপ থাকিব হয় নাই ইয়াতকৈ ডাঙৰ থাকিলে তাক কি বুলি মহাদ্বীপ বুলি কব কি বুলি কব মহাদ্বীপ বুলি কব হয় নাই এতিয়া চোৱা শ্রীলঙ্কাটা কি হয় দ্বীপ হয় শ্রীলঙ্কার দেশটো গোটেই চাৰিওফালে কি ঘেৰি আছে পানী ঘেৰি আছে বুজি পাইছ এর দ্বীপ হয় বুজি পালি দ্বীপ কাক কয় শ্রীলঙ্কাটা কি হয় দ্বীপ হয় যদি সুধিব পৃথিৱীৰ ভিতৰত বা বিশ্বৰ ভিতৰত আটাইতকৈ ডাঙৰ দ্বীপটোৰ নাম কি বুলি ক'লে গ্ৰীণলেণ্ড হয় নাই এতিয়া নদীৰ ভিতৰত হয় নদীৰ ভিতৰত আটাইতকৈ ডাঙৰ দ্বীপটোৰ নাম কি বিশ্বৰ ভিতৰত নদীৰ ভিতৰত থকা আটাইতকৈ ডাঙৰ দ্বীপটোৰ নাম কি মাজুলী দ্বীপ বুজি পাইছা নে মাজুলী দ্বীপটো ক'ত আছে নদীৰ দ্বীপত আছে হয় নাই ব্ৰহ্মপুত্ৰ নদীৰ মাজত আছে সেইকাৰণে তাক মাজুলী দ্বীপ
মনত থাকিব এইটো এটা শ্রীলঙ্কা ইজ এন আইল্যান্ড শ্রীলঙ্কাটা কি হয় দেশ হয় কি এটা দেশ হয় শ্রীলঙ্কাটা কি হয় দেশ শ্রীলঙ্কাটা কি হয় মৎস্যৰ আহি গৈছে ইউলি পঢ়িব মন গৈছে নেকি শ্রীলঙ্কাটা কি হয় দেশ সেইকাৰণে শ্রীলঙ্কা ইজ এন আইল্যান্ড শ্রীলঙ্কা দেশৰ চাৰিওফালে কি ঘেৰি আছে পানীৰে ঘেৰি আছে বুজি পালি এটা 4 নম্বৰ দিছো কি হি বট ডেথ হৰ্স ডেথ অক্স এণ্ড ডেথ বাফেলো তেওঁ কিনিছিল বট মানে কি কিনা হয় না তেওঁ কিনিছিল কি এটা ঘোঁৰা এটা অক্স আৰু এটা কি মহ হয় নাই এইটো অক্স মানে কি খাৰ গৰু হয় নাই ডাঙৰ অক্স মানে খাৰ গৰু তেওঁ কিনিছিল কি তিনটা কিনিছিল এটা এটা হয় নাই এটা কি কিনিছিল ঘোঁৰা কিনিছিল এটা হৰ্স কিনিছিল এটা অক্স কিনিছিল এটা বাফেলো কিনিছিল হয় নাই তেওঁ কিনিছিল এতিয়া কি ইয়াত কি হ'ব কচোন ইয়াত এ বহিব নাই এন বহিব নাই কি বহিব কোৱা ক ইয়াত কি বহিব হি বট ইয়াত কি বহিব এ হৰ্স আৰু ইয়াত কি বহিব হা এ অক্স আৰু ইয়াত কি বহিব এ বহিব চবতে এ বহিব নেকি ক'ত এন বহিব তেনেহ'লে মাজত ইয়াত এন কেলে বহিব এ উচ্চাৰণ হৈছে অক্স অ উচ্চাৰণ হৈছে নাই সেইবোৰ ভুল নকৰিবি ইয়াত এ উচ্চাৰণ হৈছে এতিয়া চোৱা হি বট এইটো কি লিখিছো হি বট তেওঁ কিনিছিল হয় নাই কি কিনিছিল এটা ঘোঁৰা কি কিনিছিল এটা ঘোঁৰা এইটো কি হৰ্স এইটো কি আছে হৰ্স এইটো অ উচ্চাৰণ হৈছে নেকি হ উচ্চাৰণ এইটো কি উচ্চাৰণ হৈছে হ উচ্চাৰণ হৈছে গতিকে ইয়াত এ উচ্চাৰণ হৈছে নেকি চোৱা ইয়াত এ উচ্চাৰণ হৈছে নেকি হে নাই হোৱা গতিকে কি বহিব এ বহিব গতিকে কি বহিব এ বহিব আৰু ইয়াত এইটো চ অক্স অ উচ্চাৰণ হৈছে কি হৈছে অ বুলি ক'লে এ এটা আহে শব্দ হয় নাই সেইটো কাৰণে ইয়াত কি বহিব দুবাৰ এ ৰিপিট নহ'ব ইয়াত কি বহিব এন বুজি পালি নাই এন আৰু ইয়াত কি আছে এণ্ড বাফেলো এ বহিব ইয়াত একো এ উচ্চাৰণ হোৱা নাই গতিকে কি বহিব এ বাফেলো বুজি পালি নাই তেওঁ কিনিছিল এটা ঘোঁৰা তাৰপিছত এটা ষাঁড় গৰু হয় নাই আৰু এটা মহ কিনিছিল এইটো লিখি লোৱা তোমালোকে আছামিজত লিখিবা যদি তেওঁ এটা ঘোঁৰা পদুম এটা ঘোঁৰা এটা গৰু আৰু এটা মহ কিনিছিল যদি ট্ৰেন্সলেশ্যন আহি যাব কি লিখিবা হ্যাঁ পদুম এটা ঘোঁৰা এটা গৰু আৰু এটা মহ কিনিছিল তেনেহ'লে কি লিখিবা পদুম বট এ হৰ্স এন অক্স হয় নাই এণ্ড এ বাফেলো বুজি পালি নাই তেনে ইয়াত দিয়া আছে কি হি বট এ হৰ্স এন অক্স এণ্ড এ বাফেলো তেওঁ এটা ঘোঁৰা এটা গৰু আৰু এটা মহ কিনিছিল এতিয়া তোমালোকে বুজি পাইছা নাই এ আৰু এনৰ ব্যৱহাৰ খিনি হয় নাই প্ৰথম কি আছিলে কি এ টো দুবাৰ ৰিপিট নহ'ব কাৰণে কি বহিব লাগে এন এ টো দুবাৰ ৰিপিট নহ'ব কাৰণে কি বহিব লাগে এন বহিব লাগে দুই নম্বৰ কি আছিলে এজন বা এটা অৰ্থত কি বহাব লাগিব এজন বা এটা অৰ্থত এন বহাব লাগিব এনি যিকোনো অৰ্থত হয় নাই বা আমি মানুহজনক চিনি নাপাওঁ তেনে ক্ষেত্ৰত কি বহাব লাগিব এ আৰু এন বহাব লাগিব আৰু কি কমন নাউনটো যদি সিঙ্গুলাৰ থাকে কমন নাউনটো কি থাকিব লাগিব সিঙ্গুলাৰ তাৰ আগত কি 100% বহে কমন নাউনটো সিঙ্গুলাৰ থাকিলে হয় নাই আৰু প্ৰপাৰ নাউনটো যদি কাৰোবাৰ লগত তুলনা কৰা হয় তেতিয়া আমি আৰ্টিকল বহাব পাৰো বুজি পালি নাই এ বা এন বহাব পাৰো আৰু কি আছিলে সেম অৰ্থত একে অৰ্থত বুজাবলৈ কি ব্যৱহাৰ কৰা হয় এ আৰু এন একে অৰ্থত আৰু এটা কি আছিলে প্ৰিপজিশনৰ ক্ষেত্ৰতো হয় নাই প্ৰিপজিশনৰ অৰ্থ বুজাবলৈ প্ৰকাশ কৰিবলৈ আৰ্টিকল এ আৰু এন ব্যৱহাৰ কৰা হয় আৰু এটা কি আছিলে সাৰ্টেন কলো আৰু এটা কি আছিলে কোৱা প্ৰতিটো শব্দ বিষয়ে প্ৰতিটো অৰ্থ বা বস্তুৰ পৰিমাণ যে আমি কিনো যে হয় নাই পাৰ কেজি চাউলৰ দাম কিমান হয় নাই এতিয়া কি হ'ব তেওঁ প্ৰতিটো সপ্তাহ ইয়ালৈ আহে হয় নাই হি কেম হিয়াৰ হয় নাই হি কেম হিয়াৰ এ উইক
বুজি পালি নাই মানে প্ৰতিটো সপ্তাহে এই মানে এটা সপ্তাহত আহে বুলি নহয় প্ৰতিটো সপ্তাহত আহে বুজি পাব লাগিব তেওঁ প্ৰতিটো সপ্তাহত ইয়ালৈ আহে হি কাম হিয়াৰ এ উইক হি কাম হিয়াৰ এ উইক তেওঁ প্ৰতিটো সপ্তাহত তেনেকুৱা প্ৰতিটো শব্দ ব্যৱহাৰ কৰিবলৈ আমি কি ব্যৱহাৰ কৰো এ আৰু এন ব্যৱহাৰ কৰো এতিয়া তোমালোকে কেইটামান প্ৰব্লেম দিলো তোমালোকে হি বট এ হৰ্চ এণ্ড অক্স এণ্ড কি আছে এণ্ড এ বাফেলো আৰু এটা দিম দেই ডিব্ৰুগড়ত এটা ইউনিভাৰ্চিটি আছে লিখা চবে ডিব্ৰুগড়ত এটা কি আছে ইউনিভাৰ্চিটি আছে 5 এইটো ট্ৰান্সলেচন কৰিলে কি হ'ব শুনা ডিব্ৰুগড়ত এটা ইউনিভাৰ্চিটি আছে তোমালোকে যদি ট্ৰান্সলেচন কৰিবলৈ দিলে ইয়াত আমি কি সাবজেক্ট আমি কি বহাব লাগে কোৱাচোন সাবজেক্ট কি হ'ব মই লিখি দিবা ডিব্ৰুগড়ত এটা ইউনিভাৰ্চিটি আছে সাবজেক্ট কি বহাব লাগে ক হা ডিব্ৰুগড়ত এটা বিশ্ববিদ্যালয় আছে কি হ'ব ইউনিভাৰ্চিটি কি বুলি কয় বিশ্ববিদ্যালয় আছে ডিব্ৰুগড়ত এটা বিশ্ববিদ্যালয় আছে এইটো চোৱা চবে চোৱা এইটো যে তোমাক যদি আহি যাও পৰীক্ষাত ট্ৰান্সলেচন কৰিবলৈ বা ট্ৰান্সলেট কৰিবলৈ তুমি কি কৰিবা চোৱা ডিব্ৰুগড়ত এটা বিশ্ববিদ্যালয় আছে ডিব্ৰুগড়ত কেইটা বিশ্ববিদ্যালয় আছে এটা আছে বিশ্ববিদ্যালয় এস প্ৰথমে আমি ট্ৰান্সলেট যদি ইংলিছত যদি সেন্টেন্স বনাব হলে বাক্য এটা বনাবলৈ প্ৰথমে আমি কি চাব লাগে সাবজেক্ট কি চাব লাগে সাবজেক্ট তাৰপিছত কি এইটো সাবজেক্ট প্লাস ভার্ব প্লাস অবজেক্ট বুঝি পালি নাই এইটো মনত থবা প্ৰথমে আমি কি বিচাৰিব লাগিব সাবজেক্ট ইয়াত ডিব্ৰুগড়ত এটা ইউনিভাৰ্চিটি আছে সাবজেক্ট কি হ'ব সবে ক ডিব্ৰুগড় সাবজেক্ট কাক কয় গম পোৱা নাই যোনে কামটো কৰে তাকে কি বুলি কয় সাবজেক্ট হয় নাই আৰু কৰাটো কি বুলি কয় ক্ৰিয়াটো ভাগ বুলি কয় তো ইয়াত কি ডিব্ৰুগড় কিবা কাম কৰে নেকি তেনেহলে কি সাবজেক্ট হ'ব নেকি নহব বিশ্ববিদ্যালয় কি বিশ্ববিদ্যালয় নামে হয় নাউনে হয় ডিব্ৰুগড়ের নাউনে হয় হ্যাঁ সাবজেক্ট নাই ইয়াত আছে জানো সাবজেক্ট কিন্তু আমি সাবজেক্ট নাই যদি আমি কি ব্যৱহাৰ কৰিব লাগে কি ব্যৱহাৰ কৰিব লাগিব হ্যাঁ সাবজেক্ট নাই যদি আমি কি ব্যৱহাৰ কৰিব লাগিব দেয়াৰ বুজি পালি নাই যত আমি সাবজেক্ট দেখা নাপাম ডিব্ৰুগড়ের ঠাইৰ নাম জেগাৰ নাম হয় নাই নাউন বুলি ক'ব পাৰি এটা বুলি এটা আৰ্টিকেল এটা বিশ্ববিদ্যালয় কি বিশ্ববিদ্যালয় মানে এটা ধর অনুষ্ঠান হয় নাই শিক্ষানুষ্ঠান আছে তো আছে এইটো হ'ব কি ভার্ব হ'ব এইটো কি হ'ব ভার্ব আছে হয় নাই হয় আছে এইটো ভার্ব হ'ব এটো কোৱাচোন এটা দেয়াৰ আহিব কি আহিব দেয়াৰ যত সাবজেক্ট নাই তাত আমি কি ব্যৱহাৰ কৰিম দেয়াৰ এইটো দেয়াৰ THERE এইটো দেয়াৰ কি THERE ক দেয়াৰ হ্যাঁ দেয়াৰ ইয়াত এটা বিশ্ববিদ্যালয় বুলি কৈছে এটা সিঙ্গুলার হয় নাই এটা বিশ্ববিদ্যালয় হয় নাই সিঙ্গুলার হলে কি বহিব এইটো ভার্ব কি বহিব এইটোতো এতিয়া আছে নাই ডিব্ৰুগড়ত বিশ্ববিদ্যালয় এতিয়াও আছে হয় নাই আগতো আছিলে হয় নাই আৰু আগতো থাকিব হয় নাই যদি এতিয়া নাই তেনেহলে এইটো পাস্ট টেন্স হৈ যাব সেইকাৰণে ইয়াত কি বহিব কি বহিব দেয়াৰ ইজ কি বহিব তোমালোকে দেয়াৰ আৰু কেতিয়াও লিখি নিদিবা কেলে নিদিবা এটা বিশ্ববিদ্যালয় আছে বুলি কৈছে নহয় বুজি পালি নাই দেয়াৰ ইজ এতিয়া মই তোমালোকে নিজে কবা কি বহিব দেয়াৰ ইজ ইউনিভাৰ্চিটি দেয়াৰ ইজ ইউনিভাৰ্চিটি ক'ত আছে ডিব্ৰুগড়ত বুলি ক'লে এট ডিব্ৰুগড় ইয়াত কোৱাচোন এ বহিব নে এন বহিব হে এ বহিব ইয়াত কিবা এ উচ্চাৰণ হৈছে নেকি এ উচ্চাৰণ কিবা হৈছে নেকি নাই হোৱা সেইকাৰণে দেয়াৰ ইজ এ ইউনিভাৰ্চিটি এট ডিব্ৰুগড় লিখি লোৱা চবে
সবে লিখি লোৱা লিখিলি ইউনিভাৰ্চিটি এতিয়া চোৱা সাবজেক্ট যদি য'ত নাথাকে তাত আমি কি ব্যৱহাৰ কৰিব লাগে কোৱা আকৌ দেয়াৰ সাবজেক্ট যদি নাথাকে তাত আমি কি ব্যৱহাৰ কৰিব লাগিব দেয়াৰ ইয়াত ইজ কেলে বহিলে ইয়াত আমি আৰ বহাব পাৰো দেয়াৰৰ পাছত সদায় কি বহে আৰ বহে ইয়াত ইজ কেলে বহে এইটো চা এইটো সিঙ্গুলার আছে নাই হ্যাঁ নাউনটো কি আছে সিঙ্গুলার সেইকাৰণে ভাৰ্বটো কি হ'ব লাগে সিঙ্গুলার এইটো ইয়াৰ মতলবতে বহিছে এইটো যে ইজ যে বহিছে এইটো কি হয় ভাৰ্ব হয় নাই এই ভাৰ্বটো কাৰ মতে বহিছে এই নাউনৰ মতেহে বহিছে বুজি পাইছা নাই এইটো সিঙ্গুলার এইটো যদি প্লুৰেল থাকিলেহেঁতেন তেতিয়া ইয়াত কি বহালোহেঁতেন আমি আৰ বহালোহেঁতেন কি বহালোহেঁতেন আৰ এই নাউনটো যদি প্লুৰেল থাকিলেহেঁতেন তেতিয়া আমি আৰ বহালোহেঁতেন এই নাউনটো সিঙ্গুলার থকাৰ কাৰণে ইয়াত কি বহিছে ইজ বুজি পালি নাই সেইকাৰণে লিখিবলৈ কি দেয়াৰ ইজ এ ইউনিভাৰ্চিটি এট ডিব্ৰুগড় দেয়াৰ ইজ এইটো তোমালোকক দিব ট্ৰান্সলেশ্যন কৰিব পৰীক্ষাত দিয়ে এইবিলাক প্ৰায় বুজি পাইছা নাই লিখাচোন ডিব্ৰুগড়ত এটা বিশ্ববিদ্যালয় আছে বুলি আহিব তেতিয়া কি লিখিবা দেয়াৰ ইজ এ ইউনিভাৰ্চিটি এট ডিব্ৰুগড় এইবিলাক স্পেলিং ভুল নকৰিবা ডিব্ৰুগড় DIBRUGAR ডিব্ৰুগড় দেয়াৰ ইজ এ ইউনিভাৰ্চিটি এট ডিব্ৰুগড় বুজি পালি নাই ক'ত আছে ডিব্ৰুগড়ত আছে হয় নাই আৰু একটা উদাহৰণ দিছো he has wasted R he had wasted R এইটো কোৱাচোন he has wasted R এইটো কোৱা তেওঁ মানে কি তেওঁ কি কি কৰিলে নষ্ট কৰিলে হয় নাই পাৰ কৰিলে wasted মানে কি নষ্ট কৰা was মানে waste হয় নাই waste কৰিলে কি কৰিলে সময় 1 ঘন্টা সময় তেওঁ মানে এনে বৰবাদ কৰিলে হয় নাই পাৰ কৰিলে ইয়াত কি এন বহিব নে এ বহিব হা ইয়াত কি বহিব এন এইটো আমি ইয়াত এন কেলে বহিব আৰ এইটো পঢ়োতে আমি আৱাৰ বুলি পঢ়িব লাগে নেকি আৰ কেতিয়াও তোমালোকে এইটো পঢ়োতে আৰ বুলি পঢ়িব লাগে আৱাৰ বুলি কেতিয়াও পঢ়িব নালাগে আমি পঢ়োতে এইটো কি বুলি পঢ়িব লাগে আৰ এই উচ্চাৰণটো হ'ব ল'ব নালাগে বুজি পাইছা ন আৰ আৰ এন আৰ বুজি পালি নাই হি হেজ ৱাষ্টেড কি হ'ব এন আৰ তোমালোকে সবে মই ভাবিছো তোমালোকে এইবোৰ ভালকে বুজি পাইছা হয় নাই হি হেজ ৱাষ্টেড এন আৰ লিখি লোৱা আৰু এটা দিছো 7 নম্বৰ দেই হ্যাঁ অনিল ইজ ড্যাশ অ্যাক্টিভ স্টুডেন্ট এইটো কোৱাচোন কি হ'ব অনিল ইজ অ্যাক্টিভ স্টুডেন্ট ইয়াত কি বহিব কোৱা অনিল ইজ ড্যাশ অ্যাক্টিভ স্টুডেন্ট কি বহিব গুড সবে পাৰিছা চোৱা এবাৰ একবাৰ চোৱাচোন পাছত লিখিবা চোৱা ইয়াত কি লিখিছে অনিল ইজ হয় না ইয়াত কি আছে অ্যাক্টিভ ইয়াত কি আছে ইয়াত কি আছে এ হয় নাই যদি ইয়াত এ আছে মই যদি ইয়াত এ দি দিলো তেনে দুবাৰ ৰিপিট হ'ল ইয়াত এ আছে আকৌ মই ইয়াত এ বহাই দিলো তেতিয়া দুবাৰ ৰিপিট হ'ল নাই এই দুবাৰ ৰিপিট নহব কাৰণে আমি ইয়াত কি বহাই দিব লাগে এন এতিয়া এন টো দিয়া মানে এন টো মাজত আহি গ'ল প্ৰতি দুটা সাইডত থাক মই মাজত সোমাই দিম বুজি পালি নাই যে এ টোক এ মানে যেতি দুজন লগ লাগিব দিব নালাগে হয় নাই তাৰ মানে কি আহি গ'ল এন এতিয়া বুজি পালি এনৰ ব্যৱহাৰটো কেলে বুজি পালি সেইফালে যা হয় নাই মানে দুটাক সাইড কৰাই দিছে এন মানে দুবাৰ কি সিহঁতক এ ছপিব দিয়া নাই বা দুবাৰ ৰিপিট হ'ব নালাগে সেইকাৰণে কি বহিলে এন অনিল ইজ এন এক্টিভ ষ্টুডেন্ট লিখি লোৱা আৰু এটা লিখিছো
there is dash in pot on the table. এইটো কোৱাচোন কি বহিব ইয়াত সবে কোৱা there is dash in pot হে কি বহিব n বহিব I দেখিলে আমি কি বহাম n ডাইরেক্ট I দেখিলে একদম সকুমুদি there is an in pot on the table. There is an in pot on the table. বুঝি পালি নাই মানে টেবুলৰ ওপৰত কি চিয়াঁহী পাত্ৰটো আছে হয় নাই টেবুলৰ ওপৰত আছে কি আছে চিয়াঁহী বটলটো আছে হয় নাই চিয়াঁহী পাত্ৰটো ইয়াত কিবা সাবজেক্ট আছে নেকি সেইকাৰণে সাবজেক্ট নথকানে কি ব্যৱহাৰ হৈছে দেয়াৰ বুজি পালি নাই এতিয়া এই কপিটো টেবুলৰ ওপৰত আছে বুলি ক'লে তোমালোকে কি বুলি ক'বা দেয়াৰ ইজ এ কপি অন দি টেবুল বুজি পালি নাই ক'ত ক'ত দেয়াৰটো ইউজ হৈছে বুজি পালি য'ত আমি সাবজেক্ট বিচাৰি নাপাম তাত আমি কি ব্যৱহাৰ কৰিম দেয়াৰ য'ত আমি সাবজেক্ট বিচাৰি নাপাম তাত কি ব্যৱহাৰ কৰিম দেয়াৰ ব্যৱহাৰ কৰিম সেইকাৰণে দেয়াৰ ইজ এন ইম্পৰ্ট অন দি টেবুল য'ত আমি ট্ৰান্সলেট কৰোতে সাবজেক্ট যদি বিচাৰি নাপাম তেতিয়া আমি কাৰ সহায় ল'ম দেয়াৰৰ সহায় ল'ম হয় নাই এতিয়া ডিব্ৰুগড়ত এটা ইউনিভাৰ্চিটি আছে বুলি ক'লে তাত আমি সাবজেক্ট বিচাৰি পোৱা নাই সেইকাৰণে সাবজেক্ট হিচাপে আমি কাক ব্যৱহাৰ কৰিলো দেয়াৰক দেয়াৰ ইজ এ ইউনিভাৰ্চিটি এট ডিব্ৰুগড় টেবুলৰ ওপৰত চিয়াঁহী পাত্ৰ এটা আছে হয় নাই দেয়াৰ ইজ এন ইংক পট অন দি টেবুল কোৱাচোন তোমালোকে দেয়াৰ ইজ এন ইংক পট অন দি টেবুল এতিয়া কপাৰ ইজ ডেছ ইউজফুল মেটেল মেটেল মানে কি লিখা হল ন এইখিনি মোহাই দিছো দেই এটা কেই নম্বৰ 7 8 9 নম্বৰ কৰিম কচোন কপাৰ ইজ ডেছ ইউজফুল মেটেল মেটেল মানে কি হা মেটেল মানে কি কোৱা হা কি মেটেল মানে পদাৰ্থ বুজায় বুজি পালি নাই তোমালোকে ব্যৱহাৰখিনি আকৌবাৰ ঘৰত একবাৰ হলো তোমালোকে পঢ়িবা মই কেইটা ব্যৱহাৰ দিছো যে আজি এ আৰু এনৰ ব্যৱহাৰ খতম কালিৰ পৰা আমি কি কৰিম আৰ্টিকল ডি পঢ়িম কি কৰিম হা ডেফিনিট আৰ্টিকল পঢ়িম কালিৰ পৰা ডেফিনিট বুজি পাইছ নাই কালিৰ পৰা ডি পঢ়িম এ আৰু এনৰ ব্যৱহাৰ কমপ্লিট তোমালোকে মই কেইটামান এক্সাৰসাইজ দি দিছিলো এইখিনি তোমালোকে আজি কমপ্লিট কৰি দিব এতিয়া লিখিছো কি নন এইটো 9 নম্বৰ ন কপাৰ ইজ ডেছ মনে মনে থাকা ইউজফুল মেটেল কপাৰ ইজ ডেছ ইউজফুল মেটেল এইটো কোৱাচোন কি হ'ব কপাৰ ইজ ডেছ ইউজফুল মেটেল কোৱা হা কি বহিব এন বহিব কপাৰ মানে কি এটা পদাৰ্থ হয় নাই ধাতু হয় নাই কপাৰ এটা কপাৰ ইজ কি বহিব এন বহিব ভালকে ক কি বহিব এ এন এন একটা ক ইউজফুল ইউ উচ্চারণ হয়েছে এ বহিব এর এ উচ্চারণ হোৱাই নাই এ উচ্চারণ যদি নহয় তেনেহলে ডাইরেক্ট আমি এ বহাই দিম বুঝি পালি নাই এটা কপাৰ ইজ এ ইউজফুল মেটেল সেইবিলাকে এক মাৰ্ক গুচি যাব এই এ এন এ ভালকে পঢ়ি ল'বা এই শব্দটো এই ওয়ার্ডটো কি ইউজফুল ইউ উচ্চারণ হয়েছে বুঝি পালি নাই ইয়াত একো এ উচ্চারণ হোৱা নাই গতিকে আমি কি বহালো এ ইউজফুল মেটেল বুঝি পালি নাই লিখি লোৱা কপাৰ এটা উপযোগী কি ধাতু হয় নাই কপাৰ এটা কি উপযোগী কপাৰটো কি বুলি কয় অসমীয়াত কি বুলি কয় কপাৰটো কি বুলি কয় আসামীত
সেই কপাৰটো কি বুলি কয়? কপাৰটো কি বুলি কয় অসমীয়াত? আছামিজত কি বুলি কয় কপাৰটো? বুজি পোৱা নাই। কপাৰ বুলি কয় নেকি আছামিজত? তাম্বা বুলি কয় নাই তহঁতি? হা কি একো পোৱা নাই? হা এতিয়া চোৱাচোন 10 নম্বৰ চোৱা। 10 নম্বৰটো চোৱাচোন। I have passed sleepless night. I have passed. I have passed. মই অতি পাষ্ট কৰিলো। I have passed পাৰ কৰিলো। sleepless. 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 sleepless night. sleepless night. এই মাত্ৰ কাট খালে ন? এতিয়া চোৱা I have passed sleepless night. চোৱা ইয়াৰ পৰাই শেষ হৈছিলে। I have passed sleepless night. sleepless মানে কি? sleepless night মানে কি? sleepless night মানে কি? ক'বাত যদি ঝুমৰ গলি গোটেই ৰাতিটো তহঁতি নাচিলি, তহঁতি শুলি জানো? তেতিয়া কি বুলি কবি সেই ৰাতিটোক তহঁতি? sleepless night, হয় নাই? তহঁতি শুব পাৰিলি? আজি আমি ইয়াত ঘৰত আছো, কালি আমাৰ ঘৰৰ পৰা কালি মনসা পূজা পৰা ৰাতিতে গোটেই ৰাতিটো কীৰ্তন হব, তেতিয়া তহঁতি শুব নোৱাৰিবি, তেতিয়া সেই ৰাতিটোক কি বুলি কয়? sleepless. sleepless night. এইটো কি বুলি কয়? sleepless night. কি বুলি কয়? sleepless night. তেওঁ কি কৰিলে? I have passed মানে মই পাৰ কৰিলো, হয় নাই? এটা মানে নোহোৱা ৰাতি, হয় নাই? ই মানে শুব নোৱাৰিলে, তেনেকুৱা পাৰ কৰিলে, খাৰা ৰাতি পাৰ কৰি দিলে বুলি কয় নাই? মই কালি খাৰা ৰাতি একো নোহোৱাকে পাৰ কৰি দিলো বুলি কয় নাই? তেতিয়া কি বুলি ক'ব? I have passed a sleepless night. ইয়াত কি বহিব? এ বহিব নেকি? এ বহিব, হয় নাই? বুজি পালি নাই? sleepless মানে কি? sleep মানে কি? শুৱা। sleep মানে শুৱা, আৰু less মানে নোহোৱা। less মানে কি? নোহোৱা। বুজি পালি নাই? sleep মানে কি? শুৱা। ইয়াত less লগাই দিছে নাই, মানে সি শুৱা নাই, হয় নাই? sleepless night মানে গোটেই ৰাতি সি একদম ঘূৰি ঘূৰি মানে টোপনি নাই আৰু এনেকুৱাই পাৰ কৰিলে। বুজি পালি নাই? বুজি পালি? গতিকে আমাৰ এই তোমালোকে মই বুজি পাইছো যে গোটেই প্ৰগ্ৰেম খিনি মানে কি আমাৰ জীৱনৰ প্ৰব্লেম তোমালোকে পাৰিলা। আৰু কালি আমি কি পঢ়াম? ডি ব্যৱহাৰ, ডেফিনিট আৰ্টিকেল পঢ়াম দেই। কালি ডেফিনিট আৰ্টিকেল পঢ়াম। এতিয়া তোমালোকৰ যিমানটো মই পঢ়াইছিলো আজি অলপ ৰিভিজন কৰি দিছো। কাৰ কি মনত আছে চাওঁ। বুজি পালি নাই? যিমানটো পঢ়ালো মই অলপ ৰিভিজন কৰাম। এতিয়া চোৱা এ আৰু এনৰ ব্যৱহাৰ আমাৰ আৰু নাই। যিমানটো ব্যৱহাৰ আছে মই গোটেইবিলাক তোমালোকে দি দিলো। এইটো তোমালোকে লাইফ টাইমৰ কাৰণে হাই ছেকেণ্ডাৰী যি বি এ চি এ য'তেই পঢ়িবলৈ যোৱা এইখিনি ব্যৱহাৰ আৰু বেলেগ ব্যৱহাৰ নাই। বুজি পাইছে? যিমানটো আছিলে মই গোটেইখিনি দি দিলো। তোমালোকে ধাৰাধেৰ অলপ মানে বাৰে পঢ়ি দিবা ঘৰত। ব্যৱহাৰ খিনি পঢ়িবা আৰু দুটা এক্সাম্পল। বুজি পালি? ধাৰাধেৰ তোমালোকে একদম ভালকে পঢ়ি দিবা। তোমালোকে এ আৰু এনৰ ব্যৱহাৰ গোটেইখিনি দিলো। যিমানটো আছিলে আজি শেষ কৰি দিলো। এতিয়া তোমালোকে যেনেকুৱা হওক এ আৰু এনৰ আৰ্টিকেল তোমালোকে পাৰিবা। আৰু কেতিয়া নোৱাৰিবা? যেতিয়া তোমালোকে ৰিভিজন নকৰিবা। ঘৰত গৈ কিনে মই যিবিলাক নোটছ দিছো তোমালোকে বুটুকান, তোমালোকে যদি ৰিভিজন নকৰা ফেল কৰিবা। অকল ক্লাছ কৰি থাকিলে নহব। সেল্ফ ষ্টাডি, অধ্যয়ন নিজে মানে অধ্যয়ন কৰিব লাগে, তেতিয়াই তোমালোকৰ মগজত বহিব। বুজি পালি নাই? অকল যে টিউচন আহিছো পাছ কৰিম সেইটো কথা নহয়। মই যিমানটো পাৰিম তোমালোকক একদম মগজত সোমোৱাই দিম তোমালোক ব্ৰেইনত, কিন্তু তোমালোকে আকৌ এইবোৰ ৰিপিট কৰিব লাগিব। এতিয়া তোমালোকে যিমানটো শুনিলা, কথা কৈছো প্ৰথমে কি তুমি শুনিলা, তাৰপাছত সেইটো কি কৰিব লাগিব? শুনাটো গৈ কিনে ঘৰত পঢ়িব লাগে, তেতিয়া মনত বহি যাব। অকল শুনিবা আৰু ঘৰত নপঢ়িবা, তেতিয়া মনত নাথাকিব। আমি কেইটা কাম কৰিব লাগিব? প্ৰথমে শুনিবা। কি কৰিব লাগিব? প্ৰথমে শুনিম, তাৰপাছত যিবিলাক নোটছ লৈ যাবা সেইটো ঘৰত কি কৰিব? পঢ়িব লাগিব। তাৰপাছত সেইটো কি কৰিব? লিখিব লাগে।
এই তিনটা যদি কাম তোমালোকে কৰি দিয়া তোমালোকে পাহৰি নাযাবা আজিয়ে মই যিবিলাক পঢ়লো আজিয়ে গৈ পঢ়িবা আজিয়ে গৈ পঢ়িবা আজিয়ে লিখি দিবা এতিয়া শুনা কামটো হৈ গ'ল এক নম্বৰ শুনা কামটো হ'ল নাই তোমালোকৰ মই আৰু এ আৰু এনৰ ব্যৱহাৰ যিমানটো তোমালোকক ক'লো তোমালোকে ভালদৰে শুনিলা আজিয়ে গৈ পিনে একবাৰ পঢ়ি দিবা আৰু পঢ়ি পিনে আৰু একবাৰ লিখি দিবা বুজি পাইছেন আৰু দুই তিনিবাৰ লিখিলে আৰু ভাল কথা নোচোৱাক দুই তিনিবাৰ লিখিলে আৰু ভাল কথা তেতিয়া তোমালোকৰ ব্ৰেইনত একদম পুৰা কেছ হৈ যাব বুজি পালি নাই পঢ়াটো এই তিনটা যদি কাম যিটো ষ্টুডেণ্ট কৰে তেওঁ মাৰ্ক উঠাব পাৰিব ফেল নহয় আৰু দুদিন পাছত তিনিদিন আকৌ ৰিভিজন কৰিব লাগিব ৰিভিজন বুজি পাইছেন ঘূৰাই ঘূৰাই কৰিব লাগিব তেতিয়াহে আহিব ৰিভিজন নকৰাৰ ক্ষেত্ৰত আমাৰ ৰিজাল্ট ভাল নাহিব ৰিভিজন কৰিবই লাগিব ঠিক আছে হ'ব আজিলৈ ক্লাছ আমাৰ এ আৰু এনৰ ব্যৱহাৰ আজি আমি শেষ কৰিছো আৰু আমাৰ ক্লাছ ভাল লাগিলে আপোনালোকৰ লাইক শ্বেয়াৰ কৰিবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা যাতে প্ৰতিটো ক্লাছ মোৰ ইউটিউব চেনেলত গ'লে আমাৰ ক্লাছবিলাক তোমালোকে চাব পাবা থেংক ইউ জয় হিন্দ